ডিমা হাছাও জিলাৰ উমৰাংচুত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চৰকাৰক ক্ষুব্ধৰ সমালোচনা ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ অনুমোদনত অসমত হৈ আছে অবৈধ কয়লা খনন। ৩ বছৰ পূৰ্বৰে পৰা আমি কৈ আহিছিলোঁ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত কয়লাৰ অবৈধ খনন আৰু সিন্ডিকেট চলি আহিছে। আজি মুখ্যমন্ত্ৰীয়ে টুইটযোগে নিজেই সেই কথা স্বীকাৰ কৰিছে। মুখ্যমন্ত্ৰীক প্ৰশ্ন এপিচিচিৰ সভাপতি ভূপেন বৰাৰ। যদি অবৈধ কয়লা খনন হৈ আছিল আপুনি কি কৰি আছিল? আৰক্ষী প্ৰশাসনে কি কৰি আছিল? স্থানীয় আৰক্ষী অধীক্ষক উপায়ুক্তক কিয় নিলম্বিত নকৰে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী নেতৃত্বত অবৈধ কয়লা খনন আৰু কয়লা সিন্ডিকেট চলি আছে বুলি যোৱা ৩ বছৰ ধৰি আমি কথাটো কৈ আছোঁ। আজি মুখ্যমন্ত্ৰীয়ে টুইটাৰত কৈছে যে ইয়াত অবৈধ কয়লা খনন হৈছিলে। পুলিচ ক'ত আছিলে? প্ৰশাসন ক'ত আছিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয়লা অবৈধ খনন হোৱাত তেওঁৰ প্ৰত্যক্ষ অনুমোদন আছে। আৰু যদি অনুমোদন নাই, কয়লা খননত জড়িত এজন মানুহক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীয়ে কি বুজাব বিচাৰিছে? কিয় লোকেল থানাৰ অ'চিজনক ছাছপেণ্ড নকৰে? কিয় চাৰ্কুল অফিচাৰক ছাছপেণ্ড নকৰে? কিয় ডেপুটি কমিশ্যনাৰক ছাছপেণ্ড নকৰে? কিয় এছপিক কিয় ছাছপেণ্ড নকৰে? আৰক্ষী প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগ অবিহনে কেনেকৈ ইমান মানুহে উমৰাংচুত কাম কৰি আছিল? এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি গোটেই ঘটনা গাপ দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। এছপি, ডিচি আৰু স্থানীয় আৰক্ষীক জবাবদিহি কৰক। মুখ্যমন্ত্ৰী তথা মন্ত্ৰী পৰিষদ কয়লা সিন্ডিকেটত জড়িত নহয় তাৰ প্ৰমাণ দিয়ক। যদি মুখ্যমন্ত্ৰীয়ে ডিচি এছপিৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব নোৱাৰে, তেতিয়াহ'লে এইটো প্ৰত্যক্ষভাৱে প্ৰমাণ হৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদ এই চৰকাৰ কয়লা সিন্ডিকেটত জড়িত। ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু একো নালাগে। ইয়াতকৈ ডাঙৰ প্ৰমাণ একো নালাগে। কয়লা খানি থকা মানুহজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰাকৃতিক সম্পদক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰ হয় নে নহয়? অসমৰ প্ৰাকৃতিক সম্পদক ওপৰত অধিকাৰ চৰকাৰৰ আছে। অসমত যিমান প্ৰাকৃতিক সম্পদ আছে, খনিজ সম্পদ আছে, তাৰ ওপৰত অধিকাৰ আছে চৰকাৰৰ আৰু সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ। যদি কয়লা মাইনিঙৰ তাত পাৰ্মিশ্যন নাই, তাৰপাছত যদি তাত মাইনিং চলি আছে, হোৱাট ইউ আৰ ডুইং? আপুনি কি কৰি আছে? আপোনাৰ পুলিচ ক'ত? আপোনাৰ প্ৰশাসন ক'ত? ইফালে উমৰাংচুত সংঘটিত হোৱা ভয়ংকৰ ঘটনাত চৰকাৰ জড়িত থকাৰ সন্দেহ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী। কয়লা খনিত আবদ্ধ শ্ৰমিকক উদ্ধাৰ অভিযান তীব্ৰতৰ কৰাৰো আহ্বান। কোৱা হয় যে তেওঁলোকে চুৰ কৰিবলৈ সোমালে, কিন্তু এই মানে মাৰ্ঘেৰিটাৰ ক্ষেত্ৰত এনেকুৱা কথা কৈ পেলাই কথাবিলাক গাপ দিয়া হয়। কিন্তু এতিয়া যিহেতু আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ স্বত্ব থকা এটা অংশত হৈছে, গতিকে চৰকাৰে ইমান সহজতে নিজৰ দায়িত্বৰ পৰা আঁতৰা উচিত নহয় আৰু জবাবদিহি হ'ব লাগে। মই এতিয়া কেনেকৈ পদত্যাগ আশা কৰিম? কাৰো মই পদত্যাগ আশা কৰিব নোৱাৰোঁ। তেনেকুৱা দিন নাই এতিয়া যে মন্ত্ৰীয়ে দায়িত্ব ল'ব, ক'ব মই পদত্যাগ কৰিছোঁ। কিন্তু অকণমান আমাৰ মানৱতা থকা উচিত আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নহ'বলৈ আমাক ছেফ ব্যৱস্থাত যিখিনি কাম কৰিব লাগে, অপাৰেশ্যন হ'ব লাগে আৰু এটা ন্যায়িক তদন্তই কৰা উচিত বুলি মই চৰকাৰক দাবী জনাওঁ। নিউজ ডেস্ক, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।